আজি ধৰক মেচিয়ৰ ছোৱালী এজনী আজি ক'ৰবাত কিবা এটা যদি কোনোবাই বেদান্তিয়ে কোৱা মতে যিটো হিচাপত কৈছে ল'ৰা কেইটামানে ধৰি নিছে, ধৰি নি মোবাইল কাঢ়ি ল'লে, তেওঁৰ যাৱতীয় নথি-পত্ৰখিনি কাঢ়ি লৈছে আৰু তেওঁক বন্ধ কোঠাত ৰাখি আবদ্ধ কৰি ৰাখিছে। এনেকৈ বুলি কোৱাত আমি বেছি চিন্তিত হৈ পেলাই তাকে কি কৰিলে হ'ব উপায়ন্ত হৈ আপোনালোকক কাষ চাপিছোঁ। মোৰ ছোৱালী মানে তুলনীয়া ছোৱালী যদিও তেনে সৰুতে পোৱা, মানে সৰুৰ পৰা গাখীৰ আৰু বিস্কুট খুৱাই ডাঙৰ কৰা, বুজিছেনে? তেনেকৈ ডাঙৰ দীঘল কৰি পঢ়ুৱালোঁ, তেনেকৈ কষ্ট কৰি মানে মোৰ ঘৰত চৰকাৰী উপাৰ্জনৰ কোনো ব্যৱস্থা নাই আৰু মোৰ ঘৰত কোনো ৰেচন কাৰ্ড বা কিবা একো কাৰ্ডেই নথকাকৈ মই তেনেধৰণে আমি তিনিটাই তেনেকৈ চলি খাই আহি তেনেকুৱা ইমানখিনি পোৱালোহি। তাইক মানে পোৱাৰ পাছত এতিয়া মানে গৈ হয় কি গেলেকী কলেজত এডমিশ্যন লাগে বুলি ক'লে, এডমিশ্যন লৈ দিলোঁ। লৈ দিয়াৰ পাছত তেওঁ 4 বছৰ গ'ল। 4 বছৰ যোৱাৰ পাছত এতিয়া এই লাষ্ট ইয়েৰত মানে কথা হ'ল কি তেওঁ এডমিশ্যনো ল'লে, কম্পিউটাৰ ক্লাছটো বোলে এইটো কম্পালচৰি হ'ব বুলি তাতো এডমিশ্যন ল'লে। সেইটো লৈ পেলাই তাৰ পাছত এতিয়া মানে কলেজলৈ যিদিনা যাব লাগে, বৃহস্পতিবাৰৰ দিনা তেওঁ পলাইছে, সোমবাৰৰ দিনাৰ পৰা ক্লাছ কৰি যাব লাগে। তেতিয়া ছোৱালীজনী যিদিনা নাপালোঁ, মই এওঁ কঠীয়া তুলিবলৈ গ'ল, মই শিৱসাগৰলৈ গ'লোঁ, তেওঁ ঘৰত আহি পাইছোঁ যে ছোৱালীজনী নাই। তাৰ পাছত ভাবিলোঁ যে কলেজলৈ গ'ল, কিবা কিবি গ'ল, এনেকৈ ভাবি পেলাই কলেজো পালোঁগৈ। কলেজৰ প্ৰফেচাৰৰ লগত পাতিলোঁ, প্ৰফেচাৰে ক'লে বোলে ইয়ালৈতো নাই অহা। তাৰপিছত তেখেতলোকক ক্লাছত মানে লৈ গৈ আমাৰ মোবাইলে দেখুৱালোঁ, ফটো দেখুৱালোঁ। তেতিয়া তেখেতলোকে ক'লে মানে তোমালোক থিয় হোৱাচোন, ছাত্ৰ ছাত্ৰীসকলক ক'লে তোমালোকে এই ছোৱালীজনী দেখিছা নি? বোলে নাই দেখা। ক'ৰবাত যদি লগ পোৱা এই নম্বৰটো, মোৰ নম্বৰটো ল'লে, মই নম্বৰটো দিলোঁ, তেনেকৈ জনালোঁ। জনাই পেলাই তেতিয়া আপুনি যাওঁগৈ, আমি যদি কিবা খবৰ পাওঁ আমি জনাম। তাৰ পিছৰ পৰা আমি এতিয়া বিচাৰি আছোঁ। তাৰ পাছত থানাৰ ওচৰত চাপিলোঁ, থানাৰ ওচৰতো এখন দৰখাস্ত দিলোঁ, এজাহাৰ দিলোঁ। দিয়াৰ পাছত মিচিং মানে এখন এজাহাৰ দিলোঁ। দিয়াৰ পাছত তেখেতলোকে ক'লে ছোৱালীজনী আছে, ভালে আছে, আপোনালোকে চিন্তা কৰিব নালাগে। তাৰপিছত মই চাওঁ বাৰু কি হ'ব আপুনি এতিয়া যাওক। তাৰপিছত এওঁ গ'ল, যোৱাৰ পাছত মানে থানাত ক'লে কি কৰে আমাৰ বিষয়ে এওঁ জানিব। তাৰ পাছৰ পৰা মই এতিয়া ঘূৰি আছোঁ, ইফালে গৈছোঁ, ক'তো মানে সন্ধান নোপোৱাৰ কাৰণে মই মানে বেদান্তি মানে 84টা কামত লাগিল। 84টা যিকেইজন ছোৱালী তেওঁলোকে একেভাগে কয় যে পশ্চিম ফালে ছোৱালীজনী গৈছে আৰু ছোৱালীজনী ঘূৰি আহিব, আপোনালোকে চিন্তা নকৰিব। তেনেকৈ বুলি কোৱাৰ কাৰণে আৰু বহি আছিলোঁ। বহি থকাৰ পাছত মানে থানাত আকৌ এওঁক পঠিয়ালত ক'লে বহক বোলে, আহি শুনি আহিলে নি বহক। তাৰপাছত আহি পেলাই নেক্সটত ক'লে 3 ঘণ্টামান বহাৰ পাছত থানাই ক'লে বোলে আমি ভগৱান উলিয়াই দিবলৈ। তেনেকৈ বুলি কোৱাৰ পাছত আৰু তেওঁ বোলে মই এইবোৰ কথা শুনিবলৈ মই নাযাওঁ বুলি কোৱাৰ পাছত তাৰপৰা 4-5 দিনমানৰ পাছত SP অফিচলৈ গ'লোঁ। SP ছাৰক লগ নাপায়, SP ছাৰে ক'লে বোলে মই যাওক বোলে DSP ছাৰৰ ওচৰলৈ, DSP ছাৰক দিয়ক কেছটো। মই এডভকেট এজনো লৈ গৈছিলোঁ। তেতিয়া তেখেতৰ ওচৰত গৈ পেলাই তেনেকৈ মানে দিলোঁ, এজাহাৰ এখনো দিলোঁ। দিয়াৰ পাছত তেখেতে ক'লে আমাৰ এতিয়া 15 আগষ্টত আমি বিজি আছোঁ, তাৰ পাছত আমাৰ বোলে 15 আগষ্টৰ পাছত আমি চাম চিন্তা কৰি। ছোৱালীজনীয়ে যদিও চিমো হেৰুৱাই মানে বদলি কৰিছে, তথাপিতো আমাৰ ছোৱালী ওলাব আৰু নেক্সট ক'ৰবাত যেনেকৈ আছে আপুনি চিন্তা নকৰিব, আপোনাৰ ছোৱালী ভালে আছে। এনেকৈ বুলি কৈ আমাক সান্তনা দি আছে। তথাপিতো পৰহি দিনা 15 আগষ্ট শেষ হোৱাৰ পাছত আমি কালি গ'লোঁ। কালি তেখেতক নাপালোঁ, মানে ক'ৰবাত মিটিং আছে বুলি ক'লে, তালৈ গ'ল বোলে। কালি আহিব নাহে সুধিলোঁ, নাহে বুলি ক'লে। তাৰপৰা আজিতো বন্ধ আৰু কালিলৈ কেনেকৈ কি হ'ব। সদায় এনেকৈ গৈছোঁ আহিছোঁ, এনেকৈ ধৰণে গৈ আছোঁ। এতিয়া ধৰক আমাৰ চিন্তা হৈছে ছোৱালীজনী আজি ধৰক মেচিয়ৰ ছোৱালী এজনী আজি ক'ৰবাত কিবা এটা যদি কোনোবাই বেদান্তিয়ে কোৱা মতে যিটো হিচাপত কৈছে ল'ৰা কেইটামানে ধৰি নিছে, ধৰি নি মোবাইল কাঢ়ি ল'লে, তেওঁৰ যাৱতীয় নথি-পত্ৰখিনি কাঢ়ি লৈছে আৰু তেওঁক বন্ধ কোঠাত ৰাখি আবদ্ধ কৰি ৰাখিছে। তেনেকৈ বুলি কোৱাত আমি বেছি চিন্তিত হৈ পেলাই তাকে কি কৰিলে হ'ব উপায়ন্ত হৈ আপোনালোকক কাষ চাপিছোঁ।